নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন দিব 4,000 টকা। কিন্তু এই 4,000 টকা লাভ কৰিব হ'লে নতুন কেইবাটাও কাম কৰিব লাগিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব, নতুন কেইবাটাও আপডেট আহিছে। পোনপ্ৰথমতে নতুন এটা আপডেট আহিছে, চাই লওক। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। PM কিষাণ সন্মান নিধি যোজনা 19 নম্বৰ কিস্তি ধনৰ বাবে আপোনালোকে সাজু হওক। কোনে লাভ কৰিব ধন আৰু কৰি লওক এই বিশেষ কেইটামান কাম। PM কিষাণ সন্মান নিধি যোজনা 19 নং কিস্তি ধনক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অহা 24 ফেব্ৰুৱাৰী তাৰিখে দেশৰ কোটি কোটি কৃষকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন আৰু পুৱাতে 19 নং কিস্তিৰ ধন 2,000 টকা লাভ কৰিব সকলো কৃষকসকলে, যিসকলে যোগ্য হ'ব। আৰু DBDৰ যোগে এই ধনসমূহ প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। গতিকে এই ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। প্ৰকাশ পাইছে ধন লাভৰ কৰা হিতাধিকাৰীসকলৰ নতুন এখন তালিকা, অৰ্থাৎ নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে। ধন লাভৰ বাবে পূৰ্বে কৰি লওক আপোনালোকে EKYC, অৰ্থাৎ অতি শীঘ্ৰে EKYC সমূহ কমপ্লিট কৰি লওক। তালিকাত চাই ল'ব পাৰিব আপোনাৰ নাম আছে নে নাই, ক'ত কেনেকৈ চাব সবিশেষ জানিব আগলৈ। লগতে ধন লাভৰ বাবে কৃষকসকলে EKYC কৰাটো বাধ্যতামূলক। যদি 19 নম্বৰ কিস্তি ধন লাভ কৰিম বুলি ভাবিছে, EKYC কৰাটো বাধ্যতামূলক। ধন মোকলাই দিয়াৰ পূৰ্বে আপডেট কৰক আপোনালোকৰ বেংক একাউণ্ট, অৰ্থাৎ DBD মাধ্যমটো আপোনালোকে খোলা ৰাখিব। PM কিষাণ এপৰ জৰিয়তে আপোনালোকে ঘৰত বহিয়ে কৰিব পাৰিব EKYC প্ৰক্ৰিয়া। গতিকে বন্ধু বান্ধৱীসকল, যিহেতু 19 নম্বৰ কিস্তি ধন দিব অহা 24 ফেব্ৰুৱাৰী তাৰিখে, তাৰ আগতে আপোনালোকে EKYC সমূহ কমপ্লিট কৰি লওক। লগতে আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখক। এই টকাটো DBD মাধ্যমত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব ডাইৰেক্ট হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ। গতিকে আপোনালোকে এই বিশেষ কেইটামান কাম কৰি লওক। অৰ্থাৎ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব আৰু EKYC কৰাটো বাধ্যতামূলক। যোনসকল কৃষকে EKYC কৰিব তেওঁলোকেহে 19 নম্বৰ কিস্তি ধন লাভ কৰিব। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে সকলো কৃষকৰ মাজলৈ আহ্বান জনাইছে যে অতি শীঘ্ৰে আপোনালোকে EKYC সমূহ কমপ্লিট কৰক আৰু আহিবলগীয়া 19 নম্বৰ কিস্তি ধন 24 ফেব্ৰুৱাৰী তাৰিখে লাভ কৰিব। আৰু বন্ধুসকল, 19 নম্বৰ কিস্তি ধন দিব 4,000 টকা। নতুন এটা আপডেট আহিছে, পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। নতুন বছৰত দুগুণ হ'ব PM কিষাণ যোজনা ধনৰ পৰিমাণ। বছৰি 6,000 টকাৰ পৰিৱৰ্তে 12,000 টকাৰ বাবে বৃদ্ধিৰ বাবে পৰামৰ্শ আগবঢ়াইছে। গতিকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা ধন লাভ কৰা কৃষকসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। নতুন বছৰত বৃদ্ধি পাব PM কিষাণ যোজনা ধনৰ পৰিমাণ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে দুগুণলৈ বৃদ্ধি পাব পাৰে PM কিষাণ যোজনা ধনৰ পৰিমাণ। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বছৰি 6,000 টকাৰ সলনি 12,000 টকাৰ বাবে বৃদ্ধিৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। কৃষি মন্ত্ৰালয়ৰ সংসদীয় কমিটিয়ে ইতিমধ্যে চৰকাৰক আগবঢ়াইছে এই পৰামৰ্শ। এই পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব সিদ্ধান্ত। গতিকে দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। 2025 আৰু 26 বৰ্ষৰ বিত্তীয় বাজেটত বৃদ্ধি কৰিব পাৰে PM কিষাণ যোজনা পুঁজিৰ পৰিমাণ। বছৰি 6,000 টকাৰ সলনি 12,000 টকাৰ বাবে বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰলৈ। গতিকে যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিহেতু আপোনালোকে ইতিমধ্যে সকলোৱে গম পালে যে অহা 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত পোনপটীয়াকৈ DBDৰ মাধ্যমত এই টকাসমূহ প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। যদি আপুনি এজন যোগ্য কৃষক হয় তেনেহ'লে লাভ কৰিব। কিন্তু বন্ধু বান্ধৱীসকল, 19 নম্বৰ কিস্তি ধন দিব 4,000 টকা। আৰু এই টকা এতিয়ালৈকে চৰকাৰে কনফাৰ্ম দিয়া নাই যে 4,000 দিব বুলি। যদিও 4,000 টকা নিদিয়ে, কিন্তু 24 ফেব্ৰুৱাৰী তাৰিখে আপোনালোকে লাভ কৰিব 2,000 টকা। আৰু যদি 4,000 টকা দিয়ে, হয়তো 2-এদিনৰ ভিতৰত নতুন এটা আপডেট দিব চৰকাৰে। আৰু যেতিয়া আপডেটটো দিয়ে লগালগ মই ভিডিঅ' এটা বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত বা এই পেজৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। আৰু নতুন এখন লিষ্ট প্ৰকাশ কৰিছে চৰকাৰে, অৰ্থাৎ PM কিষাণ যোজনাৰ নতুন এখন লিষ্ট আছে। তাৰ বাবে আপোনালোকে নিজৰ গুগল ব্ৰাউজাৰত অ'পেন কৰি বা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি আপোনালোকে চাৰ্চ কৰিব PM কিষাণ, তাতে অফিচিয়েল ৱেবছাইট আহিব আপোনালোকৰ সন্মুখত। আৰু তাৰপিছত আপোনালোকে PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে নিজৰ লিষ্টখন চেক কৰিব পাৰে। অৰ্থাৎ যদি আপোনালোকে এইখন লিষ্টত আপোনালোকৰ নামসমূহ আছে তেনেহ'লে আপোনালোকে লাভ কৰিব 19 নম্বৰ কিস্তি ধন। আৰু যদি লিষ্টখন আপোনালোকে চেক কৰিবলৈ মোবাইলত অসুবিধা হৈছে তেনেহ'লে ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈও কৰিব পাৰে। বা যদি আপোনালোকে নাজানে PM কিষাণ যোজনাৰ নতুন লিষ্টখন কেনেকৈ চেক কৰে, যদি ভিডিঅ' বনাব লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই এটা ভিডিঅ'ৰ জৰিয়তে কেনেকৈ নিজৰ নামসমূহ চেক কৰে, লিষ্টখনত আছে নে নাই, সবিশেষ এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম। সেই ভিডিঅ'টো চাই ল'ব। গতিকে আপোনালোকৰ হাতত মাত্ৰ কেইটামান দিনহে আছে। যিহেতু 19 নম্বৰ কিস্তি ধন দিব 24 তাৰিখে, তাৰ আগতে কিন্তু আপোনালোকে প্ৰথমতে EKYC সমূহ কমপ্লিট কৰিব লাগিব। তাৰপিছত আপোনালোকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব। আৰু যদি EKYC কৰিবলৈ হয় ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ কৰিব পাৰিব, অথবা নিজৰ মোবাইলতো কৰিব পাৰিব PM কিষাণ এপৰ জৰিয়তে, অথবা আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ কৰিব পাৰিব। আৰু যদি আপোনালোকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰিব পৰা অসুবিধা হৈছে বা লিংক কৰিব পৰা নাই তেনেহ'লে
IPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংকত এটা একাউণ্ট খুলি ল'ব আৰু তাতে আপোনালোকৰ PM কিষাণ যোজনাৰ আহিবলগীয়া 19 নম্বৰ কিস্তিখন সোমাব। গতিকে লাখ লাখ কৃষকৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। গতিকে বন্ধুসকল আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলো কৃষকৰ মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।